Hello students, আজি দিলে HSLC 2025 ৰ ৰিজাল্ট। এটা ৰিজাল্টৰ কথা যদি কওঁ, ৰিজাল্টটো কিছু ক্ষেত্ৰত দেখা গ'ল বহুতৰ হয়তো তেওঁলোকে ভবাতকৈ বহুত নম্বৰ বেছি পাইছে কিছুমান ছাবজেক্টত, আৰু কিছুমান ক্ষেত্ৰত দেখা গৈছে বহুতে ভবাতকৈ বহুত কম নম্বৰ পাইছে। এনেধৰণৰ খেলিমেলি এটা হৈছে বহুতৰে। আৰু আনপিনে যদি চাওঁ, আমাৰ পাছিং পাৰ্চেণ্টেজ যদি চাওঁ আমি লাষ্ট 3 yearsৰ, আমি দেখা পাওঁ যে 2023 আছিলে 72.69%, তাৰপিছত 24ত আছিল 75.7%, আৰু ইপিনে এইবাৰৰ 63.98। কিমানখিনি কমি গ'ল চোৱা তোমালোকে, প্ৰায় লাইক লাষ্ট ইয়াৰ যদি আমি কম্পেৰিজন কৰোঁ প্ৰায় 12% কমি গৈছে। তো 12% কমা মানে কি, 100টাত 12টা ফেইল কৰিছে। যোৱাবাৰ তুলনাত 100টাত 12টা বেছিকৈ ফেইল কৰিছে। ইয়াতে আৰু এটা কথা যে ছাত্ৰ ছাত্ৰীসকলৰ ভয় আছিলে যে ছ'চিয়েল ছায়েন্সত ফেইল কৰিম নেকি, কিন্তু ছ'চিয়েল ছায়েন্সত কিন্তু ফেইল কৰা নাই। মেক্সিমামে ছ'চিয়েল ছায়েন্সত ফেইল কৰা নাই। যিসকল ছাত্ৰ ছাত্ৰীৰ ফেইল কৰিছে তেওঁলোকে বেলেগ বেলেগ ছাবজেক্ট লাইক মেথছত ফেইল কৰিছে, বা বেলেগ আমাৰ ছায়েন্সত ফেইল কৰিছে, বা ইংলিছত ফেইল কৰিছে। তো তেনেধৰণৰ ছাবজেক্টত ফেইল কৰি তেওঁলোকে ফেইল কৰি গৈছে, কিন্তু ছ'চিয়েল ছায়েন্সত ফেইল কৰা নাই। আৰু যিহেতু কৈছিল ছ'চিয়েলত গ্ৰেছ মাৰ্ক দিব বা কিবা নম্বৰ ধৰি তেওঁলোকক পাছ কৰাই দিয়া হ'ব, সেইটো হয়তো কৰিছে কাৰণে ছ'চিয়েল ছায়েন্সত তেওঁলোকে নম্বৰ পাই পেলাই পাছ কৰিছে, হৈ গ'ল। আৰু মেথছতো বহুতো ছাত্ৰ ছাত্ৰীয়ে ফেইল কৰিছে। মেথছৰ পেপাৰখন লাষ্ট ইয়াৰ যেনেকুৱা আহিছিলে তাতকৈ ধৰা অলপ মানে তাতকৈ টান কমেই আহিছিলে, অলপ ইজি আহিছিল যোৱাবাৰতকৈ, তথাপিও কিন্তু বহুতো ছাত্ৰ ছাত্ৰীয়ে মেথছতে ফেইল কৰি গৈছে। আৰু এটা কথা ইয়াতে লক্ষ্য কৰিছোঁ যে আমি জানো যে গ্ৰেছ মাৰ্কৰ ক্ষেত্ৰত যোনটো গ্ৰেছ মাৰ্ক দিয়া হয়, থাৰ্ড ডিভিজন পালে, থাৰ্ড ডিভিজন মাৰ্কছ যাৰ যাৰ থাকে, মই সেইখিনি কথা আগত ডিছকাছ কৰি আহিছিলোঁ যে থাৰ্ড ডিভিজন যাৰ যাৰ মাৰ্কছ থাকে তেওঁলোকক গ্ৰেছ মাৰ্ক দিয়া হয় যাতে ছাত্ৰ বা ছাত্ৰীজন ওলাই যায়, কেইটামান নম্বৰৰ কাৰণে যাতে ফেইল কৰিব নালাগে, ছাত্ৰ বা ছাত্ৰীজন যাতে ওলাই যায়। কিন্তু এইবাৰ কি হৈছে চোৱা, তো এইবাৰতো থাৰ্ড ডিভিজনৰ ক্ষেত্ৰত দিয়া হৈছে মাৰ্কছ, আৰু গ্ৰেছ মাৰ্কৰ সংখ্যা চোৱা তোমালোকে, ইয়াতে 9, 8, টোটেল 17 মাৰ্কছ দিছে গ্ৰেছ মাৰ্ক। মই এনেধৰণৰ নম্বৰ দিয়া মাৰ্কছ দিয়া কিন্তু আগত দেখা নাই। 9, 8 আৰু পিছৰটো মই দেখাবলৈ গৈ আছোঁ, সেইটোতো আৰু আচৰিত। তো টোটেল 17 মাৰ্কছ দিছে গ্ৰেছ মাৰ্ক। থাৰ্ড ডিভিজনে হয় বাৰু, কিন্তু টোটেল মাৰ্কছ ইমান পাইছে। তো এইখনত যদি চোৱা তোমালোকে, ইয়াতে চোৱা মেথছত দিছে +10 আৰু 350 মানে হৈছে ছেকেণ্ড ডিভিজন হ'ল। তো ইয়াৰ পৰা গম পোৱা গ'ল যে আমি ইমান দিন জানিছিলোঁ যে থাৰ্ড ডিভিজন দিয়ে গ্ৰেছ মাৰ্ক, কিন্তু এইবাৰ ছেকেণ্ড ডিভিজনতো দিছে। আৰু 10 মাৰ্কছ দিয়াটো মই দেখা নাই আগত, এইবাৰে মই এইখনত প্ৰথম দেখিছোঁ। আগত দিছে যদিও মই নাজানো, এনেকুৱা মাৰ্কছে চকুত পৰা নাই, কিন্তু এইবাৰহে মই দেখিছোঁ যে 10 মাৰ্কছ গ্ৰেছ মাৰ্ক দিছে। আৰু টোটেল 17 মাৰ্ক, আগত মাৰ্কশ্বিটখন দেখালোঁ তোমালোকক যে টোটেল 70 মাৰ্কছ আগত দিছে, কিন্তু এনেধৰণৰ কিন্তু আগত দিয়া দেখা নাই। এতিয়া কথাটো হ'ল যে ইমানখিনি কৰাৰ পিছতো লাইক ছ'চিয়েল ছায়েন্সত দিছে নম্বৰ, দিছে বঢ়াই দিছে নম্বৰ, লগতে বিভিন্ন ছাবজেক্টত গ্ৰেছ দিয়াৰ পিছতো কিন্তু যোনটো পাছিং পাৰ্চেণ্টেজ সেইটো কিন্তু এতিয়াও 63 আছে। যদি এইখিনি নকৰিলেহেঁতেন তেতিয়াহ'লে তোমালোকে ভাবা যে কিমানখিনি ডাউন হ'লে হয়, পাছিং পাৰ্চেণ্টেজটো কিমান আৰু ডাউন হ'লে হয়, আৰু কিমান ছাত্ৰ ছাত্ৰীয়ে ফেইল কৰিলে হয়। তো বস্তুবিলাক অকণ ভাবিবলগীয়া বা চিন্তিবলগীয়া যে ইমান কিয় ডাউন হ'বলৈ গৈ আছে, বস্তুখিনি ইমানখিনি কিয় ডাউন হ'ব লাগিলে, বা কিমানখিনি তলত কিয় গ'ল, সেইটো অলপ ভাবিবলগীয়া। আৰু এজ এ ক্লাছ 10ৰ যিসকল ছাত্ৰ ছাত্ৰীক আগন্তুক HSLC দিবলৈ গৈ আছে, তেওঁলোকৰ কিন্তু কথাখিনি অলপ ভাবিবলগীয়া যে ইমান পাৰ্চেণ্টেজ কিয় কমিছে বা ইমানে কিয় ফেইল কৰিছে। প্ৰথম কাৰণটো পেটাৰ্ণ চেঞ্জ হৈছে, সেইটো আমি জানো। পেটাৰ্ণ চেঞ্জ হ'লেও আমি তাৰ লগতে কিন্তু মিলাব পৰা নাই। বহুতো ছাত্ৰ ছাত্ৰীয়ে বুজিয়ে পোৱা নাই বস্তুবিলাক, কুৱেশ্যন পেটাৰ্ণবিলাক কেনেধৰণে নাহিছে, সেই গোটেইখিনি বুজি পোৱা নাই বহুতে। আৰু স্কুলৰ ক্ষেত্ৰতো দেখা গৈছে বহুতো ছাত্ৰ ছাত্ৰীক আগৰ যোনটো ট্ৰেডিশ্যনেল মেথড আছে, লাইক মানে আগতে যেনেকৈ পঢ়োৱা হৈছিল তেনেকৈ পঢ়াই যোৱা হৈছে। যোনবিলাক নতুন নতুন পেটাৰ্ণ হওক, MCQ হওক বা নতুন পেটাৰ্ণ হওক, সেইখিনিৰ লগত তেওঁলোকক এডজাষ্ট কৰোৱা হোৱা নাই, যাৰ ফলত বহুতে কিন্তু ফেইল কৰিছে। তো এনেধৰণৰ বিভিন্ন কাৰণ আছে, কিন্তু HSLC 2026ত যিসকল ছাত্ৰ ছাত্ৰী অৱতীৰ্ণ হ'বলৈ গৈ আছে তেওঁলোকে কিন্তু সেইবিলাক ভুল কৰাটো অনুচিত,
তেওঁলোকে এতিয়াৰ পৰাই চাব লাগিব যে কিদৰে তেওঁলোকে এটা ভাল ফলাফল কৰিব তো এইখিনি আছিল আজিৰ ভিডিঅ'টোত কাৰ কেনেকুৱা ৰিজাল্ট হ'ল তোমালোকে কমেণ্ট বক্সত জনাব নাপাহৰিবা আজিৰ ভিডিঅ'টো শেষ কৰিলোঁ কিপ ৱাচিং ইউ কেন লাৰ্ণ